নমস্কাৰ বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে। মেকুৰীয়ে পোৱালি দিলে সৰ্পডাল থকা ঘৰটোত। এয়া চাওক বন্ধুসকল, তাত দেখিছেনে মেকুৰীজনীয়ে কেতিয়া পোৱালি দিলে তাকো ক'ব নোৱাৰো। আৰু আজি ৰাতিপুৱাই দেখিছো চাওক এনেকুৱা ধৰণৰ জেগাত দিছে, মানে নক'ব আৰু। তাইক মানে এতিয়া কেনেকৈ উলিয়াম একো ধৰিব পৰা নাই। আৰু এইফালে নাহোৱে, ঘৰ সম্পূৰ্ণৰূপে ভাগি গৈছে। এইফালে চাওক সম্পূৰ্ণৰূপে ভাগি গৈছে আৰু এইফালে পানী পৰিছে। বতাহে সেইদিনা ভাঙিলে, এইফালে অহা নহয় বৰ বেছিকৈ। আজিহে আকৌ সোমাইছোঁ। ঠিক দেখিছেনে বাৰু? আগতে তাই ভিতৰত পোৱালি দিছিল, কিন্তু এইবাৰ ভিতৰত পোৱালি নিদিলে, এইবাৰ দিলে বাহিৰত। আৰু এনেকৈ দি থৈছে জলফাইজোপাৰ কিনাৰত। এইটোহে পোৱালি, চাওক কেনেকুৱাকৈ খেলিছে। আৰু এতিয়া ইয়াৰ পৰা মানে লৈ যাব লাগিব, নহ'লে ইয়াত মতা মেকুৰী আহি খাই পেলাব। আৰু দেখিছেই ইয়াত সৰ্পডালেও বাস কৰে এইডোখৰ ঠাইত। কিন্তু এইটো কাৰ্টুন লৈ আহিছোঁ, তাইক মানে এই কাৰ্টুনটোতে সোমোৱাই ৰাখিম। আৰু মিনু 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 সম্পূৰ্ণৰূপে মকৰা জাল, আৰু মকৰা জালৰ ভিতৰত সোমাই আছে। নাযাবি আকৌ লৈ গৈছে, চাওক দেখিছেনে? এতিয়া এই খোংটোতে এনেকৈ সোমোৱাই দিছো, তাই ধুনীয়াকে ইয়াতে লৈ বহি থাকিব। আৰু এইটো এতিয়া লৈ যাওঁ বলক, নহ'লে ইয়াত থাকিলে বিপদ হ'ব। এতিয়া এইকেইটা থাকক, আৰু গধূলি হ'লে একেবাৰে ভিতৰত সোমোৱাই থ'ম। হঠাৎ মাৰি পেলোৱাৰ ভাবো কি বন্ধুসকল, আৰু কাক মাৰিব তাকে আপোনালোকক কৈ আছো ভিডিঅ'টিৰ মাজত। আৰু এইফালে চাওক ডাউকটো আহিছে, দেখিছেনে? ঘৰ পালেহি। এইফালে মেকুৰী আৰু এইফালে ডাউক, দেখিছেনে? সকলোৰ পৰা মানে বচাই থৈছো ডাউকটোক, মানে সি বহুত মৰমৰ হৈ পৰিলে। বাৰু দিয়ক, একো নাই। কালি মানে এই ঘৰটোত কাম কৰি থকা ল'ৰা এটাই কৈছে বোলে আপোনালোকৰ কুকুৰকেইটা বান্ধিব, নহ'লে বোলে মাৰি পেলাম। কেনেকুৱা কথা আকৌ সেইটো? এনেকুৱা ধৰণকে মানে কৈছে, মোৰ মুখৰ আগতে কৈছে মাৰি পেলোৱাৰ ভাবুকি দিছে। কি কাৰণে মাৰিব? গৰু, ছাগলী, কুকুৰ, মেকুৰী সকলোবোৰ যদি এনেকে খোলা জেগাত থাকে বা বাউণ্ডৰী নমৰা হয়, তেতিয়াহ'লেতো সোমাবই, নহয়নে? তেওঁলোকৰ এতিয়া নতুনকৈ ঘৰটো বনাইছেহে। এই কাম কৰা লোককেইজনে কৈছে বোলে আমাৰ পিকু আৰু বাবলিক বোলে মাৰি পেলাব। মই তেতিয়া ক'লো কিয় মাৰিবা? বোলে বালি খচিছে। বালি খচিছে। গোটেই বাউণ্ডৰীটো চেফটি কৰি ল'ব লাগে, নহয়নে? জীৱ জন্তু সোমাব নোৱাৰাকে। মই এতিয়া পোহনীয়া কুকুৰকেইটা কেনেকৈনো মই বান্ধি থ'ম বা হেৰি কৰি থ'ম? আবদ্ধ কৰিতো থ'ব নোৱাৰি। মানুহ এটা যদি তেনেকৈ বান্ধি থওঁ থাকিব জানো? বা কুকুৰ এটাও যদি তেনেকৈ বান্ধি থওঁ থাকিব জানো? চিঞৰ বাখৰ লগাই থাকিব, হুলস্থুল লগাই থাকিব। আমি এতিয়া যিবোৰ দামী কুকুৰ আনো, তেহঁতকোতো এই ঘৰৰ ভিতৰত মেলি থোৱাহে হয়, বান্ধি থয় জানো আপোনালোকে? সম্পূৰ্ণ সিহঁতক মানে মেলিয়ে ৰাখে। 2-3 ঘণ্টা কেতিয়াবা বান্ধে, আকৌ অলপ মেলিবলগীয়া হয়, নহয়নে? আৰু এদিন মানে এইখিতে থাকোঁতে মানে মই এই ওচৰতে আছিলোঁ, আৰু সেইফালে মানে আমাৰ সৰ্পডাল ওলাইছিল। আৰু এই ওচৰতে আৰু মানে এইখিতে ওলাইছিল, মানে এই ৱালখনৰ ইটো চাইডে। আৰু এইটো ঘৰটো এনেকৈ বনাই আছে, দেখিছে আপোনালোকে? সেইখিতে মানে আছিল। তেতিয়া সৰ্পডালক সিহঁতি মাৰিবলৈ দাং লাখুটি চব লৈ একদম সাজু। তেতিয়া মই বোলো এনেকুৱা ধৰণকে এটি প্ৰাণী যদি ঘূৰি ফুৰে কিয়নো মাৰিবা, খেদি দিলে যাবগৈ, নহয়নে? সেই তেনেকৈ ক'লোঁ। সেই তেতিয়াৰ পৰা মানে মোক মানে অকণমান ভাল নাপায় আৰু দেই ল'ৰাকেইটা। বাইদেৱে বোলে মাৰিবলৈ নিদিলে, আমাক খাব লাগিলে, সেই তেনেকৈ। বাৰু দিয়ক, একো নাই। সেই তেতিয়াত থাকিলে আৰু এই থাকিলে এতিয়া আকৌ মোৰ সেই কুকুৰকেইটাৰ ওপৰত ধৰিলেগৈ। মাৰি পেলাম, নহ'লে বোলে বান্ধিব, সেনেকৈ বুলি কৈছে। বাৰু দিয়ক, সিহঁতলোকে যদি মাৰে বা কোনোবাইও যদি মাৰে কুকুৰকেইটা, মই সিহঁতলোকক কৈছোঁ যে মই সম্পূৰ্ণ বিহিত ব্যৱস্থা লওঁ, আৰু মই কুকুৰ, মেকুৰী, জীৱ জন্তু মোৰ জীৱন গ'লেও মই এৰি নিদিওঁ। বন্ধুসকল, মই ইমানেই ভাল পাওঁ। সেইকাৰণে তেখেতলোককো কৈছোঁ। আপোনালোকক মই এদিন দেখুৱাইছিলোঁ এই কলপাতখিনি যে ছাগলী উঠি ধুনীয়াকৈ খাই থাকে, আৰু সিহঁতৰ বাউণ্ডৰীত মানে সম্পূৰ্ণৰূপে ছাগলী, গৰু, কুকুৰ, মেকুৰী চব থাকে, জানেনে বন্ধুসকল? বাউণ্ডৰী মাৰিলেহে ধুনীয়াকৈ বস্তুটো হেৰি হৈ থাকিব, নহয়নে? চেফটি হৈ থাকিব, নহ'লেতো সোমাবই। আপোনালোকে কওকচোন, মই এতিয়া কেনেকৈ ধৰি ৰাখিম বাৰু পোহনীয়া কুকুৰকেইটা? আমাৰ গাঁৱৰ যিমানখিনি লোক
সকলোৱে মৰম কৰে পিকু বাগলিক। পিকু বাগলি ক'লে আমাৰ মানুহে মানে আমাৰ গাঁওখনৰ মানুহে গোটেইখিনি চিনি পায়। মানে এই কাম কৰা ল'ৰাকেইটাই ক'ৰ পৰা আহিছে কি কথা নাজানো, কিন্তু চিনিও নাপাওঁ। সিহঁতৰ মানে এনেকুৱা দম দম কথা জানেনে বন্ধুসকল, কি ক'ম আৰু উপায় নাই। তথাপিতো মানুহক বৰ বেছিকৈ কথা ক'লে মানুহে মুখ চোকা বুলি কয় জানেনে। যদিও কোনোবাই কুকুৰকেইটা যদি মাৰে তেতিয়াহ'লে দায়ী হ'ব ইহঁতি। সেইকাৰণে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ আপোনালোকলৈ। আপোনালোকে জনাবচোন মই এতিয়া কুকুৰকেইটা মাৰিবলৈ দিম নে মই বান্ধিয়ে ৰাখিম অনিৰ্দিষ্ট কাললৈকে নে কি কৰিম, আপোনালোকে জনাবচোন। সঁচাকৈ কিছুমান মানুহে মানুহক একো কৰিব নোৱাৰে নহয়। এতিয়া জীৱ জন্তুৰ ওপৰত মানে কিছুমান মানুহে এটেক কৰিবলৈ বিচাৰে নহয়নে। এইটো বস্তু তুমি চিনি পোৱা নাই? এইটো ভয় লগা বস্তু এয়া চাওকচোন কেনেকৈ আছে নহয়নে। আমাৰ এওঁক সুধিলোঁ কি বস্তু বুলি, এওঁ চিনি নাপায়। আপোনালোকে চিনি পায়নে নেপায় বাৰু জনাবচোন।